আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। ৰ'দ কোমলিছিল, বনপাত গছবিৰিখত হেমন্তৰ স্পৰ্শ লাগিছিল। বিস্তীৰ্ণ ধাননি পথাৰবোৰত সেউজীয়া হৈ পৰা ধান গছবোৰ তজবজীয়া হৈ উঠিছিল। সিহঁতৰ লাহি কোমল ঘন সেউজীয়া পাতবোৰ ধীৰে বৈ থকা বতাহ এজাকে কঁপাইছিল। ধাননি পথাৰবোৰে নাচিছিল। কিছুমান ওখ ওখ গছৰ দুই এখিলা পাত হালধীয়া হ'বলৈ আৰম্ভ কৰিছিল। ৰ'দ কোমলিছে, কিন্তু এতিয়াও জাৰ অহিওৱা নাই। নৈৰ পানী জান নিজানকৈ শুকাবলৈ আৰম্ভ কৰিছে। বোকা বালি তল পৰি পানীবোৰ তলিলৈকে দেখা ফটফটীয়া পৰিষ্কাৰ হৈছে। নৈৰ গৰাৰ নলখাগৰিবোৰৰ পাতবোৰৰ ৰং সলনি হ'বলৈ আৰম্ভ কৰিছে। গৰখীয়া ল'ৰাবোৰে জাক জাক গৰু খেদাই লৈ হাবিৰ কাষৰীয়া চাপৰিবোৰত চৰাইছে। খেতিৰ পৰা উঠি হালৰ গৰুবোৰেও গা পাতল পাইছে। আকৌ খেতিৰ বতৰ নহয় মানে সিহঁতৰ আৰু কোনো খাটনি নাই। সিহঁতে পাইছে মুকলি মনেৰে চৰি ফুৰাৰ অফুৰন্ত সময়। খেতিৰ পৰা উঠি খেতিয়কবোৰেও গা টঙাবৰ আজৰি পাইছে। এতিয়া বাঁহ বেতৰ সুতকাঠি তোলাই মানুহবোৰে খৰাহী, পাচি, কোলা, চালনী, দোণ, বেটেৰী এইবোৰ সজাত ধৰিছে। নিজৰ ঘৰৰ চোতালতেই হওক বা বাহিৰৰ চাপৰি পথাৰতেই হওক, মানুহবোৰৰ হাতে হাতে একোখন নালিয়া কটাৰী আৰু একোমুঠা বাঁহৰ কাঠি নাইবা বেতৰ সুত। খেতি সামৰি জীয়াৰী বোৱাৰীহঁতেও তাঁত সুতত ধৰিছে। এতিয়া খনীয়া, চকঠীয়া, বৰ কাপোৰ বোৱাৰ সময়, মেখেলা ৰিহা বোৱাৰ সময়, জাৰ কাপোৰ বোৱাৰ সময়। শেষ আহিনৰ ৰ'দজাক কোমলিছিল। নৈৰ পানীৰ নিচিনাকৈয়ে আকাশখনো মেঘমুক্ত আৰু নিৰ্মল হৈ পৰিছিল। দিগন্তৰ পৰা দিগন্তলৈ মৰম লগা নীলাৰে বহল আকাশখন উপচি পৰিছিল। ক'ৰবাত দূৰে দূৰে একোপাহ কপহুৱা মেঘ অলসভাৱে উপঙি ফুৰিছিল। নতুনকৈ সজোৱা বৰনামঘৰৰ বনে ঢকা বহল বাকৰিখনত বহুত মানুহ আহি গোট খাইছিলহি। বয়সীয়া মানুহবোৰ ধৰা পাৰি বহিছিল, ডেকাহঁত সুদা বননিতে বহিছিল। কঠ পাতি ধাৰিত বহাতকৈ কোমল বননিত বহি সিহঁতৰ ভাল লাগিছিল। মিঠা ৰ'দজাক পিঠিত পেলাই ৰিপ ৰিপকৈ বৈ থকা কোমল বতাহজাক গাত লগাই সিহঁতৰ বৰ সোৱাদ লাগিছিল। ওচৰৰ দূৰণিৰ ভালেমান মানুহ এটা দুটাকৈ আহি গোট খাইছিলহি। কিছুমান তিৰোতা, ছোৱালী আৰু সৰু ল'ৰা ছোৱালীও আহি লগ লাগিছিলহি। আজি নতুন নামঘৰৰ বাকৰিত সৰহকৈ মানুহ গোট খোৱাৰ কাৰণ কেইবাটাও। শংকৰদেৱে তেওঁৰ তীৰ্থভ্ৰমণৰ কথা ক'ব। মাধৱ নামৰ নতুন ভকতজনে নিজে ৰচনা কৰি সুৰ দিয়া বৰগীত গাব। অনিয়ম কৰা লখাই নামৰ ভকত এজনৰ বিচাৰ হ'ব আৰু কোনো কোনো ব্ৰাহ্মণে বৈষ্ণৱ ভকতক কৰা লঘু লাঞ্ছনাৰ কথাটো আলোচ কৰা হ'ব। ৰাইজৰ কৌতূহল হোৱাটো স্বাভাৱিক, কিন্তু সৰহভাগ ভকতৰে প্ৰধান কৌতূহল আছিল নতুন ভকত মাধৱক চোৱাৰ আৰু তেওঁৰ মুখৰ গীত শুনাৰ আৰু শংকৰ গুৰুৰ মুখৰ পৰা তেওঁৰ তীৰ্থভ্ৰমণৰ কাহিনী শুনাৰ। ধোঁৱাহাটৰ সৰহভাগ মানুহেই নিজ গাঁৱৰ সীমাৰ বাহিৰৰ অন্য গাঁওবোৰকে দেখা নাই। দুই চাৰিয়েহে লখিমপুৰ, গহপুৰ, চতিয়াপুৰ আদি দুই চাৰিখন ঠাই দেখিছে। গাঁৱৰ বাহিৰলৈ দেশ চাবলৈ যোৱা তিৰোতা নায়েই। কুণ্ডিলৰ কেঁচাইখাতি গোসানীৰ মন্দিৰত আগেয়ে পূজা দিবলৈ যোৱা দুই চাৰি বুঢ়া আছে। ভকত হোৱাৰ পাছত আৰু মন্দিৰ দেৱালয়লৈ কোনো নোযোৱা হ'ল। তেওঁলোকো আহিছে।
শুধ বগা পাতৰ চুৰিয়া পিন্ধি একেই পাতৰ এখন চেলেং গাত লৈ সুদৰ্শন গম্ভীৰ হাঁহু হাঁহু মুখৰ ওখ পাখ শংকৰদেৱ সমাজৰ মাজেদি গৈ নিজ আসনত বহিলগৈ। তেওঁৰ পিছে পিছে আন এজন সুদৰ্শন নম্ৰ গহীন ডেকা মাধৱদেৱ। ঢুলীয়া খুলীয়া গায়ন বায়নে দুয়োকো ৰাইজ গোট খোৱা ঠাইলৈকে আদৰি আনিছিল। শংকৰদেৱ মাধৱদেৱ আদিয়ে আসন লোৱাৰ পাছতো কিছু দূৰলৈ গায়ন বায়নে কীৰ্তন গাই খোল বজাই লাহে লাহে সামৰিলে। যিমান পাৰি শংকৰদেৱৰ ওচৰ চাপি বহিবৰ কাৰণে মানুহবোৰে ঠেলা হেঁচা কৰি আগলৈ যাবৰ চেষ্টা কৰিছিল। ল'ৰা ছোৱালীবোৰে কিৰিলি পাৰিছিল, তিৰোতাবোৰে গুণগুণাইছিল। এটা উখল মাখল পৰিৱেশ হৈ পৰিছিল, যেন এটা উৎসৱহে হৈছে। মানুহবোৰৰ বেছিভাগৰে গা উদি, কাৰোবাৰ গাতহে একোখন গামোচা বা দুকঠীয়া চেলেং। তিৰোতাবোৰৰ গাত মেখেলা ৰিহা আৰু একোখন চেলেং কাপোৰ, কাৰো গাত চলা নাই। ৰিহা আৰু চেলেঙৰ আবোৰেৰে গা ঢাকি তেওঁলোক সমাজত বহিছে। কোলাহল হোৱা যেন পাই বয়সস্থ কোনোবা এজনে মাতটো ডাঙৰকৈ চিঞৰি ৰাইজক মনে মনে থাকি সকলো কাম ভালকৈ আগবঢ়োৱাত সহায় কৰিবলৈ ক'লে। যি য'ত আছিল তাতে সকলো বহি গ'ল। সকলোৱে কথা পতা বন্ধ কৰিলে। কাৰো মুখত এষাৰ কথাও নাই। সভাথলী নিমাত। শংকৰদেৱে ৰাইজলৈ মূৰ দুৱাই সোঁহাতেৰে আশীৰ্বাদ কৰাৰ ধৰণে শান্তভাৱে হাত জোকাৰি ক'লে, ভকতসকল আৰু ৰাইজ, কৰোণাময় হৰিয়ে ভগৱানৰ সেৱা কৰিবৰ বাবে এজন নতুন বৈষ্ণৱ ভকতক আমাৰ মাজলৈ পঠাইছে। সকলোৱে একেমুখে উচ্চকণ্ঠে ক'লে, জয় ৰাম বোলা, জয় হৰি বোলা। মাধৱদেৱে বহাৰ পৰাই মূৰ দুৱাই শংকৰদেৱ আৰু সমূহ ৰাইজক সেৱা জনালে। শংকৰদেৱে পুনৰ আৰম্ভ কৰিলে, এয়া আমাৰ বন্দুকাৰ কায়স্থ গোবিন্দগিৰিৰ পুত্ৰ মাধৱ। গোবিন্দগিৰিক কোনোৱে দীঘলপুৰীয়া বুলিছিল, কোনোৱে বৰকণাগিৰিও বুলিছিল। বৰকণাগিৰি বন্দুকাৰ ৰজাৰ মজিন্দাৰ আছিল। পত্নী বিয়োগত বেজাৰ পাই তেওঁ ঘৰ বাৰী এৰি আমি আগে থকা ঠাই বৰদোৱা ওলাইছিলহি। তাতে টেম্বুৱানী বান্ধত ঘৰ বাৰী কৰি সেই গোবিন্দক ৰখা হৈছিল। তাতে আমাৰ খুৰাৰ জীয়েক মনোৰমাক তেওঁলৈ বিয়া দিয়া হৈছিল। মনো মোতকৈ বয়সত ডাঙৰ আছিল। তাৰ পিছত আমি বৰদোৱা এৰাৰ আগে আগে বৰকণাগিৰি বৰদোৱা এৰি সপৰিয়ালে উত্তৰ পাৰলৈ গুচি গৈছিল, কছাৰীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ কাৰণে। আমিয়ে পঠাই দিছিলোঁ। তাৰ পিছত বহু ঘটনা ঘটিল। সেই সকলোবোৰ কাহিনী আমি আন এদিন বহলাই কম। আজি আমি ইমানকে জনাওঁ যে ভগৱানে সেই বৰকণাগিৰিৰ পুত্ৰ মাধৱকে ভকত বৈষ্ণৱৰ সেৱা কৰিবৰ কাৰণে আমাৰ মাজলৈ পৰম দয়া কৰি পঠাইছে। মাধৱ এজন সুপণ্ডিত, এজন পদ পয়াৰ গীত ভটিমা ৰচনা কৰিব পৰা ডাঙৰ কবি, এজন সুকণ্ঠ গায়ক, এজন পাৰদৰ্শী খোল তাল মৃদংগ বজা বাদক, আৰু সবাতোকৈ ডাঙৰ কথা তেওঁ এজন পৰম বৈষ্ণৱ। শংকৰদেৱ ৰোল। স্বতঃস্ফূৰ্তভাৱে সকলোৰে মুখৰ পৰা উচ্চাৰিত হ'ল, জয় ৰাম বোলা, জয় হৰি বোলা। মাধৱে পুনৰ মূৰ দুৱাই সকলোকে সেৱা জনালে আৰু সৰুকৈ মুখৰ ভিতৰতে উচ্চাৰণ কৰিলে, কৃষ্ণ কৃষ্ণ। শংকৰদেৱৰ পৰা ইংগিত পাই মাধৱদেৱ থিয় হ'ল আৰু গুৰুৰ চৰণ চুই হাতযোৰ কৰি ৰাইজক প্ৰণাম জনালে। তাৰ পাছত মিঠা গম্ভীৰ পুৰুষোচিত কণ্ঠেৰে ক'বলৈ আৰম্ভ কৰিলে, গুৰুজনা আৰু সদৌ নৰৰূপী নাৰায়ণলৈ সেৱা জনাবলৈ পাই জীৱন ধন্য মানিছোঁ। আমি পৰম পাতকী, পাপী, বহু অপৰাধে অপৰাধী, বহু দুখে ঈশ্বৰ কৃষ্ণ আৰু ভকত বৈষ্ণৱৰ কাষত জগৰীয়া। কায়স্থ হ'লেও, কিছু শাস্ত্ৰ অধ্যয়ন কৰিলেও আমি আছিলোঁ ঘোৰ শাক্ত। দেৱী পূজা বলি বিধান মানি চলিছিলোঁ।
আৰু তাকে মুক্তি পোৱাৰ পথ বুলি বিশ্বাস কৰিছিলোঁ। ভগৱানৰ পৰম কৰোণা আমাক চলাই বলাই আনি শংকৰ গুৰুৰ চৰণত সঁপি দিলেহি। বিদ্যা, জ্ঞান আৰু সকলো শাস্ত্ৰত পাৰ্গত হলোঁ বুলি বাদ কৰিবৰ মনেৰে শংকৰ গুৰুৰ ওচৰলৈ আহিছিলোঁ। গুৰুজনাৰ অসাধাৰণ শাস্ত্ৰজ্ঞান আৰু যুক্তিৰ ওচৰত হাৰ মানি মই তেৰাক গুৰু বুলি স্বীকাৰ কৰিছোঁ আৰু পূজা পাৰ্বণ, বলি বিধান, মূৰ্তি পূজাৰ অসাৰ্থকতা বুজিব পাৰি নিৰাকাৰ নিৰঞ্জন অনাদি অনন্ত নিৰ্গুণ নিয়ন্তা কৃষ্ণ ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰিছোঁ। গুৰুজনাই আমাক ভকত ৰূপে গ্ৰহণ কৰিছে। এতিয়া আপোনা সব ভকত বৈষ্ণৱ সমাজে আমাক গ্ৰহণ কৰিলেই আমাৰ মানৱী জীৱন সফল হোৱা বুলি মানিম। আৰু আপোনা সবৰ সংগতে গুৰুজনাৰ চৰণ ছায়াতে থাকি হৰিগুণ নাম ধৰ্ম আচৰি জীৱনৰ দিনকেইটা কটাবৰ ইচ্ছা কৰিছোঁ। এইবাৰ শংকৰদেৱৰ লগে লগে সদৌ ৰাইজে একেমুখে হৰিধ্বনি দিলে, জয় হৰি বোলা, জয় ৰাম বোলা। সদৌ ৰাইজৰ চকু তেতিয়া এই সুশ্ৰী সুদৰ্শন নতুন ভকতজনৰ মুখৰ ওপৰত নিবদ্ধ। মাধৱৰ কথাখিনি সকলোৰে কাণত বাজি থাকিল। শান্ত মাতেৰে প্ৰফুল্ল মনেৰে শংকৰদেৱে ক'লে, প্ৰভুৱে নৰনাৰায়ণৰ সেৱা কৰিবৰ কাৰণে আৰু প্ৰভুৰ সেৱা কৰিবৰ কাৰণে আমাক এজন পৰম বৈষ্ণৱ সংগী দিছে। আমি অকলশৰীয়া আছিলোঁ। প্ৰভুৱে আমাক দয়া কৰি আমাৰ দুখন হাতৰ লগতে আৰু দুখন হাতৰ শক্তি আমাক দিছে। এতিয়া ৰাইজ আৰু বৈষ্ণৱ সমাজ ভগৱানৰ ইচ্ছা পূৰণৰ কামত নতুন বলেৰে লাগিব পাৰিব। জয় ৰাম বোলা, জয় হৰি বোলা। সকলোৱে হৰিধ্বনি দিলে। মাধৱ বহিল। এনেতে কমলাকান্ত নামে এজন বয়সস্থ ভকতে সকলোকে কৰজোৰে সেৱা জনাই ক'লে, প্ৰভু, আমাৰ দোষ ক্ষমা কৰিব। আমাৰো দুআষাৰ কথা জনাবলগীয়া আছে। আমাৰ বৈষ্ণৱ ভকত দূৰ ওচৰৰ গাঁও ফুৰি নাম ধৰ্মৰ কথা ক'বলৈ মানুহৰ মাজলৈ যায়। পিছে বাটত লগ পালে বা ভেটাভেটি হ'লে বামুণসকলে আমাৰ ভকতসকলক বৰ লঘু লাঞ্ছনা কৰে। দলি চপৰা ফলাখৰি গালৈ দলিয়াই ভকতক নিজ চণ্ডাল বুলি গালি খপনি পাৰি ককৰ্থনা কৰে। কোনো কোনো ঠাইত ফুল তুলসী লোৱা বামুণে ভকতৰ ডিঙিৰ জপৰ মালা আজুৰি কাহিনী দূৰলৈ দলিয়াই পেলাই দিয়ে, নাইবা বাটৰ কুকুৰৰ নেজত পিন্ধায়। আমি বৈষ্ণৱ ভকতে হেনো হিন্দু ধৰ্ম নষ্ট কৰিছোঁ, এই বুলি য'তে ত'তে আমাৰ বিৰুদ্ধে কুৎসা ৰটে। ভকতসকল বৰ হাৰাশাস্তি হৈছে। এইবোৰ নোহোৱা কৰিবৰ কাৰণে কিবা বিধান ব্যৱস্থা কৰিব লাগে, নহ'লে আমাৰ সুখ শান্তি নোহোৱা হৈছে আৰু অধিক অঘটন ঘটাব বুলিহে আমাৰ ভয় হৈছে। উপস্থিত ভকতসকলে একেমুখে হয় হয় কৰিলে। শংকৰদেৱক কিছু বিচলিত হোৱা দেখা গ'ল, কিন্তু তেওঁ উত্তেজিত হোৱা নাছিল। ধীৰ গম্ভীৰ মাতেৰে শংকৰদেৱে সকলোকে সম্বোধন কৰি ক'লে, ভকতসকল, হৰি নামকে আমি বৈষ্ণৱে শ্ৰেষ্ঠ ধৰ্মহাৰ বুলি কৈছোঁ। ভগৱানৰ সত্য ধৰ্মক ভগৱানে নিজেই ৰক্ষা কৰিব। আন কোনোৱে ভগৱানক ৰক্ষা কৰিব নালাগে। ধৰ্ম যাৰ কাৰণে এটা ব্যৱসায়, জীৱিকা অৰ্জনৰ এটা বৃত্তি, তেনে লোকেহে ধৰ্মৰ কাৰণে বিবাদ কৰে। যেতিয়া অন্য কোনো ধৰ্মমতে তেওঁলোকৰ ধ্যান ধাৰণা আৰু বিশ্বাসৰ নতুনকৈ অৰ্থ আৰু তাৎপৰ্য বিচাৰ কৰিবলগীয়া অৱস্থাত পেলায়। ভকতসকল, ভগৱানক পাবৰ কাৰণে আমি বৈষ্ণৱে সংসাৰ ত্যাগ কৰিছোঁ। আমি খেতি বাতি, বেহা বেপাৰ, ঘৰ সংসাৰ অন্য সকলো মানুহৰ নিচিনাকৈ কৰোঁ। এই আমাৰ নতুন ডেকা ভকত মাধৱ আজি আমাৰ সংগত লাগিছেহি। এওঁ কি কৰা নাই? ঘাগৰি মাঝিৰ ঘৰত মাক বাপেকক লৈ থকাৰ সময়ত মাঝিৰ মাটিত খেতি কৰাই শস্য চপাই ধান বেচি পৰিয়ালক পুহিছে। নাৱৰে তামোলৰ বেপাৰ কৰিছে, মজিনদাৰী কৰিছে।
ব্ৰাহ্মণসকলে যদি আমাৰ বৈষ্ণৱ ভকতসকলক লাঞ্ছনা গঞ্জনা কৰিছে, আঘাত অপমান কৰিছে, সেয়া ধৰ্মৰ কাৰণে কৰা নাই। অন্য মত পোষণ কৰা, অন্য ৰীতি নীতি মনা মানুহক সহ্য কৰিব নোৱাৰাটো ধাৰ্মিক লক্ষণ নহয়। কিছুমান অলপ শিক্ষিত অৱস্থাহীন ব্ৰাহ্মণে যদি আমাৰ নিৰ্দোষ নিৰপৰাধ বৈষ্ণৱক লঘু লাঞ্ছনা কৰিছে, সেয়া স্বধৰ্ম ৰক্ষাৰ কাৰণে কৰা নাই। বৈষ্ণৱৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িলে পূজা পাৰ্বণ দান দক্ষিণা হোম শ্ৰাদ্ধৰ পৰা যি অৰ্জন হৈ আছে সেয়া নোহোৱা হৈ যাব বুলিহে কৰিছে। আমি বৈষ্ণৱে মূৰ্তি পূজা নকৰোঁ, পূজাৰ নামত বলি দি জীৱবধ নকৰোঁ, কোনো বিগ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে খাদ্যবস্তু অৰ্পণ নকৰোঁ। জীৱক হত্যা কৰিলে পুণ্য নহয়, ৰক্ষা কৰিলেহে পুণ্য হয়। জীৱৰ প্ৰতি সদয় আচৰণ কৰাটো ভাল নে জীৱহিংসা কৰাটো, নিষ্ঠুৰ আচৰণ কৰাটো ভাল? হাঁহ পাৰ ছাগলী আৰু মানুহ বলি দি দেৱতাক সন্তুষ্ট কৰাতকৈ মানুহ ছাগলী মহ হাঁহ পাৰক জীয়াই ৰাখি মৰম কৰাটো অধিক শোভনীয় ধৰ্মকাম নহয়নে? কোনো দেৱতাই, কোনো ভগৱানে, কোনো ঈশ্বৰে নিজে সৃজন কৰা এনেবোৰ প্ৰাণীক হত্যা কৰোৱাটো কৰুণাময় ভগৱানৰ কাৰণে সন্তুষ্টিৰ কথা হ'ব পাৰেনে? কালা পাহাৰৰ যৱনে কামাখ্যা মন্দিৰ ভাঙিছিল। পূৰ্বে কালা পাহাৰো ব্ৰাহ্মণ আছিল। পূজা বলি বন্ধ কৰিবৰ কাৰণে মন্দিৰকে ভাঙি পেলাইছিল। তাত কামাখ্যা গোসাঁনীৰ মূৰ্তি প্ৰতিষ্ঠা কৰি পূৰ্বৰ দৰে মন্দিৰত পূজা সেৱা প্ৰচলন কৰিবলৈ লওঁতে হাতকুৰি মানুহক গোসাঁনীৰ আগত বলি দিয়ালে। হয়গ্ৰীৱ মাধৱ মন্দিৰ নকৈ প্ৰতিষ্ঠা কৰাবলৈ লওঁতে ভালেমান মানুহ বলি দিয়ালে। দেৱী গোসাঁনীক সন্তুষ্ট কৰিবৰ কাৰণে এনেকৈ জীয়াই জীয়াই মানুহবোৰক হত্যা কৰাটো ধৰ্মকাম হ'লনে? পুণ্য কৰা হ'লনে? দেৱীক সন্তুষ্ট কৰিবৰ কাৰণে পূজাৰীয়ে যে অন্য মানুহক বলি দিয়াই, দেৱীৰ পৰম ভক্ত হিচাপে দেৱীৰ আগত নিজে বলি নেযায় কিয়? আমি গাৰ বলেৰে কাকো স্বধৰ্ম পালনত বাধা দিয়া নাই। কোনো মন্দিৰ, কোনো দেৱালয়ৰ দুৱাৰত হেঙাৰ দিয়া নাই। আমাকো আমাৰ মতে চলাত বাধা দিব নালাগে। পিছে ভকতসকল, আমি নতুন সত্যৰ পথ লৈছোঁ। এই পথত আলৈ আহুকাল, বাধা বিঘিনি, দুখ যাতনা থাকিবই। আমাৰ বিশ্বাসত আমি অচল অটল হৈ থাকিব লাগিব। আমি কষ্ট কৰিবলৈ সাজু হৈ থাকিব লাগিব। নতুন সত্যক ৰাইজৰ নিজৰ বস্তু কৰি তুলিবলৈ যাওঁতে বহুত ত্যাগ স্বীকাৰ কৰিবই লাগিব। ভগৱানৰ ওপৰত একান্ত বিশ্বাস আমাৰ মূলধন। ভক্তিয়েই আমাৰ অস্ত্ৰ। বৈষ্ণৱ ধৰ্ম আমাৰ কৃষক, বনোৱা, সজোৱা, হালোৱা, দুখীয়া, লেখা পঢ়া নজনা সাধাৰণ মানুহৰ ধৰ্ম। আমিয়ে ইয়াক ৰক্ষা কৰিব লাগিব। তাৰ কাৰণে যি দুখ বৰণ কৰিব লাগে, আমি হাঁহি মুখে সেই দুখ বৰণ কৰিম। জয় ৰাম বোলা, জয় হৰি বোলা। শংকৰদেৱৰ গুৰু গম্ভীৰ স্বৰ উচ্চৰ পৰা উচ্চতৰ হৈ উঠিল। ভকতসকলৰ সমবেত কণ্ঠৰ মাজেদি এক নতুন আস্থা, প্ৰত্যয়, বিশ্বাস আৰু প্ৰাণময়তা ব্যক্ত হৈ উঠিল। গুৰুজনাৰ উদাত্ত আহ্বানে যেন সমবেত বৈষ্ণৱসকলৰ প্ৰাণলৈ নতুন সঞ্জীৱনী, নতুন উদ্দীপনা আনিলে। বিমৰ্ষ হৈ পৰা ভকতসকলৰ মনবোৰ যেন নতুন প্ৰতিজ্ঞাৰে স্বচ্ছল হৈ উঠিল। ধন্য নৰ তনুভাল। ছৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ চতুৰ্শৃংখ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভকত উৎপল বৰা, মাধৱদেৱ, সুদীপ্ত শৰ্মা ভৰালী আৰু শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে পৰাগ বৰুৱাই।
শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনুভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।